দেখা গৈছে সমগ্ৰ ৰাজ্যতে এতিয়া ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হোৱা দেখা গৈছে। ইতিমধ্যে বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী যি অভিযান সেই অভিযান অব্যাহত আছে। আজি পুৱতি নিশা প্ৰায় 3 বজাৰ পৰা তিনিচুকীয়া জিলাৰ আচলতে লেখাপানী থানা অন্তৰ্গত জাগোন আৰক্ষী চকীৰ অন্তৰ্গত আচলতে জাগোন বজাৰত ড্ৰাগছ বিৰোধী অভিযান চলাই জাগোন আৰক্ষীৰ লগতে লেখাপানী আৰক্ষী আৰু যাৰ ফলত আচলতে জাগোন বজাৰৰ ৰামনগৰলৈ যোৱাৰ পথৰ সমীপৰ এখন দোকানত আচলতে এগৰাকী দম্পতীৰ বাসগৃহৰ পৰা আচলতে ড্ৰাগছ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰু ইতিমধ্যে আমি সেই অভিযান আচলতে যি বৰ্তমান সেই অভিযান চলি আছে প্ৰায় 3 বজাৰ পৰা বৰ্তমান দিয়া 8:30, 9 বজাৰ সময় হৈছে। প্ৰায় 6 ঘণ্টা ধৰা এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ আচলতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়, লগতে নগদ প্ৰায় 1.5 লাখ টকা ধন জব্দ কৰিবলৈ সক্ষম হয়। আৰু ইতিমধ্যে জানিব পৰা গৈছে যে এই দম্পতীহাল আচলতে প্ৰায় বহু বছৰ ধৰি কৌশলগতভাৱে জাগোন অঞ্চলত লগতে শদিয়াৰ পৰা অসম আৰু অৰুণাচল সীমান্ত ৰয়িং বৰডুমচা আদি ঠাইত আচলতে এই ড্ৰাগছ সৰবৰাহ কৰি আহিছিল। আৰু মই মোৰ সতীৰ্থ পাৰ্থই এই পৰিৱেশ দেখাব। আৰু ইতিমধ্যে মই আচলতে পৰিৱেশ দেখাব ক'ম। ইতিমধ্যে এই জব্দ প্ৰায় এই ড্ৰাগছখিনি আচলতে এতিয়া আৰক্ষীয়ে জব্দ কৰিছে। ইতিমধ্যে মই পুনৰবাৰ ক'ম যে আজি পুৱতি নিশা প্ৰায় 3 মান বজাৰ পৰা লেখাপানী আৰক্ষী আৰু জাগোন আৰক্ষী এই অভিযান অব্যাহত ৰাখে। আৰু ইতিমধ্যে এই অভিযানৰ ফলত ড্ৰাগছ যি লগত জড়িত এই দম্পতীহালত আটক কৰিবলৈ সক্ষম। এটা কথা উল্লেখ কৰিব লাগিব, আৰক্ষীৰ অভিযান চলোৱাৰ পূৰ্বে আচলতে দম্পতীগৰাকীয়ে এই ঘৰৰ পলায়ন কৰা আৰু যিজন ছোৱালীজনীৰ নাম যি হ'ল ৰাজেন চাৰুকীয়া, সেই ৰাজেন চাৰুকীয়া আৰক্ষী আটক কৰিবলৈ সক্ষম হয়। তুমি কিমান দিনৰ পৰা ড্ৰাগছ ব্যৱহাৰ কৰি আহিছা? ড্ৰাগছ হ'ল 3-4 মাহ মানে হ'ল। ক'ত লৈ যোৱা তুমি? এইটো ক'ত দিয়া তুমি? ক'ত দিয়া? এইটো ইয়াতে কৈ যোৱা, ক'ত দিয়া? তুমি ক'ত দিয়া? আমি সুধিছোঁ তোমাক ক'ত দিয়া? যোৱাকালি শদিয়াত দিছিলোঁগৈ গৈ। আৰু ক'ত দিয়া? আৰু এনেকৈ দিয়া নাই। আচলতে এইজনে আচলতে সমাজৰ যিজন কালপিত বুলি ক'ব পাৰি, এওঁলোকৰ কাৰণে উঠি অহা প্ৰজন্মবিলাক আচলতে ধ্বংস হোৱা গতিকে নিজৰ দুটকাৰ মুনাফাৰ বাবে আচলতে এনেকৈ উঠি অহা প্ৰজন্মক সৰু বৰ জেগাসমূহত তেখেতলোকে আচলতে ধ্বংসগ্ৰাহলৈ ঠেলি দিয়ে। আৰু এই অভিযুক্তজন এজন অভিযুক্ত ৰাজেন চাৰুকীয়া। তোমাৰ নামটো ৰাজেন চাৰুকীয়া? হয়, ৰাজেন চাৰুকীয়া। তোমাৰ মানুহজনী ক'ত গ'ল? মানুহজনী জড়িত আছে? মানুহজনী ক'ৰবাত গ'ল, পলাই দিলে নেকি? তোমাৰ মানুহজনী জড়িত আছে? এতিয়া মানুহজনী সঁচা কথা কোৱা, জানো আছে। মানুহৰ নাম কি হয়? পৰশা চাহুকীয়া। পৰশা চাহুকীয়া। কি নাম? পৰশা। ইতিমধ্যে স্বীকাৰ কৰিছে যে তেওঁৰ যি দাম্পতী বৰষা চাৰুকীয়া, তেখেতো আচলতে এই সমগ্ৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছে। নিজৰ স্বামীয়ে এই কথা উল্লেখ কৰিছে। আৰু ইতিমধ্যে ক'ব লাগিব যে এই দম্পতীহালে প্ৰায় কেইবাদিনো ধৰি জাগোন অঞ্চলত, আৰু যিহেতু জাগোন এটা সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল। আৰু ড্ৰাগছ সৰবৰাহ কৰাৰ পিছত আজি তেখেতৰ গাড়ীৰ পৰা প্ৰায় 1.5 লাখ টকা ধন লগতে ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু ইতিমধ্যে এটা কথা উল্লেখ কৰিম যে জাগোন দৰে অঞ্চল এটা সীমান্তৱৰ্তী অঞ্চল, এই অঞ্চলটোত এনেকৈ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীয়ে অব্যাহত ৰাখিছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াৰ প্ৰতিটো কোণাত আপুনি যদি বিচাৰে বা সীমান্তৱৰ্তী অঞ্চলত জাগোনৰ বা ড্ৰাগছ সৰবৰাহ হয়। আৰু এনেকৈ আচলতে সাধাৰণ লোকৰ ভেষ লৈ সাধাৰণ জীৱন যাপন আচলতে কৰি লাইফষ্টাইলত তেখেত থাকি কিন্তু সহজে ধন ঘটাৰ আহিলাত তেখেতলোকে এই ড্ৰাগছ ব্যৱসায় কৰে আৰু উঠি অহা প্ৰজন্মক আচলতে ধ্বংসগ্ৰাহলৈ ঠেলি দিয়ে। জাগোনৰ পৰা কেমেৰা পাৰ্চন পাৰ্থৰ সহযোগত প্ৰাঞ্জল প্ৰতিমহীয়া ৰিপৰ্ট NK TV+।